ইয়াত মাছো আছে, বহুতে মাছো ধৰে, বৰশী টোপালেও মাছ পায়, এনেই সৰু সৰু এনেকুৱা জালবিলাক পাতে সেইবিলাকতো মাছ লাগে। এয়া চাওক, এইখিনি কচু, এয়া আহিন মাহৰ কচু বুজিছেনে, ইমান ধুনীয়াকৈ একেবাৰে সমান চাইজৰ এইখিনি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে বৰ্তমান, আৰু আমাৰো ভালেই বাৰু। এয়া চাওক, আজি কিমাননো দেখাই থাকিম সদায় সদায় একেবিলাককে, গতিকে আজি ফুৰিবলৈ ওলাইছোঁ গাঁৱতে, মানে আৰু এনেই ওলাই যাওঁ, আপোনালোককো আমাৰ গাঁওখন দেখাওঁ বুলি ভাবিছোঁ। লৈ যাওঁ আমাৰ গাঁওখনলৈ, আৰু চাব আপোনালোকে শেষলৈকে, আৰু আমাৰ ওচৰ চুবুৰীয়াৰ ঘৰবিলাকনো কেনেকুৱা, কি আছেনো, কি নাই, গাঁৱৰ মানুহৰ পৰিৱেশ কেনেকুৱা, তাকে চাব বুলি আশা কৰিলোঁ। এয়া হ'ল আমাৰ ঘৰ থকা জেগাডোখৰ, আৰু আমাৰ সন্মুখতে আছে এটা ৰাজহুৱা প্ৰেক্ষাগৃহ, আৰু এইফালে আছে বালিকা বিদ্যালয় লেজাই, উচ্চ মাধ্যমিক বালিকা বিদ্যালয়। আৰু আকৌ এইফালে ওলাই গ'লে আমি মেইন যিটো পথ সেইটো পামগৈ, আৰু এইটো হ'ল আমাৰ গাঁৱৰ ভিতৰৰ পথ। আৰু এইফালে এয়া আজি যিহেতু দেওবাৰ, গতিকে সকলোৱে বহি মেলি এয়া আড্ডা দিছে ল'ৰাবিলাকে। এইফালে আমাৰ ধুন মানুহ, এই ধুন মানুহ পূৰা আহি ইফালে ইফালে ঘূৰি ফুৰিব লাগে। বাই বাই ধুন মানুহ, বাই বাই। এইবিলাক দেখিছেনে, গাঁৱত যি দেখি পোৱা যায়, খাল ডুং নল, ইয়াত মাছো আছে, বহুতে মাছো ধৰে, বৰশী টোপালেও মাছ পায়, এনেই সৰু সৰু এনেকুৱা জালবিলাক পাতে সেইবিলাকতো মাছ লাগে। খেলিয়ে আছে দেখিছেনে, এইবিলাক ফুলিলে বহুত ধুনীয়া লাগে। এইফালে এইফালে আমাৰ জোনালীয়ে জাবৰ জ্বলাইছে, এইবিলাক দোকানৰ পৰা যিবিলাক ওলায় কাৰ্টুন চাৰ্টুন যি জাবৰবিলাক ওলায়, সেই জাবৰবিলাক আমি য'তে ত'তে এনেকৈ নেপেলাওঁ, গোটেইখিনি একেলগতে গোট খুৱাই ইয়াতে সদায় গধূলি গধূলি জ্বলাই দিয়ে। এটাই জ্বলাই আছে, এইফালে এয়া এজনে শাক বেচিবলৈ আনিছে, বেতগাজ। আৰু এতিয়া আমি গৈ আছোঁ গাঁৱলৈ, এইফালে মৌচুমী, এইফালে আমি দুইজনী গৈছোঁ আজি নতুন গাঁৱত ফুৰিবলৈ। এয়া নতুন গাঁৱত ফুৰিবলৈ গৈছোঁ। এইফালে ষ্টেট বেংক, এইটো আমাৰ ইয়াৰে আমাৰ গাঁও এৰিয়া। আৰু এয়া আমি এতিয়া যিটো আমাৰ মূল পথ, এই পথেদি গৈ আছোঁ। এইফালে গৈ গৈ আৰু বহুত গাঁও পাব, আৰু সেইফালে এইবিলাক হ'ল আমাৰ পথাৰ, আমাৰ গাঁৱৰ এইখন পথাৰত এতিয়া পানী হৈছে, আৰু লাহে লাহে এতিয়া কঠীয়া পাৰিব মানুহে, কঠীয়া পাৰি ৰোৱা তোলা আৰম্ভ হ'ব। এখন হ'ল এখন জাতীয় বিদ্যালয়, এয়া বিদ্যালয়ৰ সন্মুখত এয়া এইটো হ'ল নামঘৰ, আৰু এয়া বিদ্যালয়ৰ এয়া দুয়োফালে ঘৰ আছে মানুহৰ, পথৰ দাঁতিয়ে দাঁতিয়ে। এইবোৰ গৰু ছাগলী গাঁৱত এনেকৈয়ে চৰি ফুৰে ৰাস্তাই পদূলিয়ে, যিবোৰ ঘাঁহ চাহ আছে কিনাৰে কিনাৰে এইবিলাক খায়, এনেকৈয়ে চৰে, পেট ভৰে। এতিয়া আহি আহি এখন গাঁও পাইছোঁহি, আৰু এইখন গাঁৱলৈকে যাম এতিয়া। গাঁও মানে আমাৰ একেই গাঁও, আৰু এয়া হ'ল আমাৰ জল জীৱন মিছন লেজাই, এইয়া টেংকি ৱাটাৰ চাপ্লাই। এইখন আমাৰ ধাননি পথাৰ, গোটেইখন দেখিছেনে কিমান ডাঙৰ। ইয়াতে আমাৰ ধান ৰোৱা হয়, সকলোৰে মাটি ইয়াতে আছে, ৰোৱা মাটি। এইখন এখন পথাৰ, আৰু এইফালেও আছে এখন পথাৰ, দলনি পথাৰ। আপোনালোকক এটা বস্তু দেখাইছোঁ, এয়া চাওকচোন, এইখন কিমান ডাঙৰ ডাঙৰ বাৰী পাতিছে, সেইবিলাক কচু গছ দেখিছেনে, পথাৰৰ মাটি আছিলে একচুৱেলি, আৰু এতিয়া খেতি কৰি দেখিছেনে, গোটেইবিলাক নিজৰ ঘৰতে কৰিছে, খাবলৈও পায় আৰু বিক্ৰী কৰিবও পাৰি, দেখিছেনে কিমান সুন্দৰকৈ এইবিলাক খেতি বাতি কৰিছে। এয়া
এইখন আমাৰ ইয়াত নতুনকৈ মানে গাঁও পাতি লৈছেহি। গাঁও নতুনকৈ বহা মানুহ এইবিলাক মানে আমাৰ নিজৰ গাঁৱৰে হয়। এইখিনিলৈ ওলাই আহিছে, আহি এয়া এখন গাঁও, সেই তালৈকে আছে গাঁওখন। ফুৰিবলৈ আহিলোঁ হয়। ইয়াতে এতিয়া বৰষুণ কেনেকুৱা দিছে চাওকচোন, পূৰা বৰষুণ দিছে। এইফালে এয়া হাঁহ পোৱালি পুহিছে, হাঁহ পোৱালি আৰু বহুত আছে। এইখিনি আহিছেহে। এয়া চাওক, কোনো ফাৰ্মৰ পোৱালি নহয়, নিজৰ ঘৰতে ওলোৱা পোৱালি বহুত আছে। আৰু এইফালে আমি চাহ তাহ খাই মেলি আজৰি। এতিয়া তামোল পাণ কাটিছে, যিহেতু আমি অসমীয়া মানুহ, তামোল পাণ নহ'লে নহয়ে, খাবই লাগে। গতিকে তামোল কাটিছে গৃহস্থই। আমি এতিয়া বহি আছোঁ বাৰান্দাতে, আৰু ফুৰিবলৈ যাম ভাবিছিলোঁ আগলৈ, কিন্তু বৰষুণ দিয়াটো এতিয়া যাব পাৰোঁ নাই, ঠিকনা নাই। এইফালে এয়া আৰু এখন দেখিছেনে পথাৰ, সন্মুখতে পথাৰত পূৰা মাছ ওলাই বোলে, মাছ ধৰে, পূৰা মাছ পোৱা যায় ইয়াতে। ঘৰৰে মাছ, গাঁৱৰ জাকৈ মাৰে, জুলুকি মাৰে, পূৰা মাছ পায়। হাঁহ পোৱালি দেখিছেনে ইমান ধুনীয়াকৈ একেবাৰে সমান চাইজৰ এইখিনি। ইয়াত দেখিছেনে গোটেইখিনি হাঁহ পোৱালিখিনি এতিয়া খেদাই আনিছে গৃহস্থ। এইবিলাক কিনা নহয়, ফাৰ্মৰ নহয়, নিজৰ লোকেল হাঁহৰ লোকেল পোৱালি। এনেকৈ ভাত খাব দিছে, আৰু ভাত খাই লৈছে। ঘৰুৱা হাঁহ কেইজনমান থাকিলে এনেকুৱা যদি পোৱালি উলিয়াই, কিনিবলৈ দৰকাৰে নাই। ঘৰতে ভাল এনেকৈ ধুনীয়াকৈ পোৱালি উলিয়াই ডাঙৰ হ'লে বিক্ৰী কৰিলে বহুত বেছি পইচা পোৱা যায়। আৰু লোকেল হাঁহ যিহেতু সোনকালে বিক্ৰী হয়। ধুনীয়াকৈ ৰামধেনু ওলাইছে চাওকচোন, গোটেইখন একদম গোলকৈ একেবাৰে এইফালৰ পৰা এইফালে খোলা, যিহেতু এইডোখৰ পথাৰ, গতিকে ধুনীয়াকৈ দেখিছোঁ ৰামধেনুখন। আৰু এইখিনি আহিলে হাঁহ পোৱালি, এইখিনি চাওক, ইমানখিনি হাঁহ পোৱালি। ছাগলী কেইজনী আছে? এয়া এতিয়া অকণমান ৰ'দটো ওলাইছে, ৰ'দটো ওলোৱা দেখি এয়া গাঁৱৰ ভিতৰতে এয়া গৈছোঁ আৰু গাঁও ফুৰিবলৈ। এয়া এইফালে এয়া সেইবোৰ হাঁহবোৰ, মাকবোৰ, পোৱালিবিলাকৰ একো যতন নকৰাকৈ গাঁৱত এনেকৈ ডাঙৰ হয় হাঁহ, কুকুৰা, ছাগলী। দেখিছেনে এনেকুৱা পানী, পূৰা পানী, বোকা। সেইজোপা এজাৰ ফুলিছে, এজাৰ ফুল। অঁ, গৈ আছে। এইখন পথাৰ দূৰ। এয়া চাওকচোন আমাৰ গাঁৱৰ পৰিৱেশ কিমান সুন্দৰ দেখিছেনে, চবফালে সেউজীয়া। পথাৰত সেইবোৰ ৰাজহাঁহ আছে, পাতিহাঁহ আছে, মুকলিকৈ চৰি ফুৰে এইবিলাক। আৰু এয়া কচু চাৰিওফালে, আৰু ৰাস্তা দেখিছেনে। এয়াই হ'ল আমাৰ গাঁৱলীয়া চহা জীৱন, সহজ সৰল জীৱন যাপন। দেখিলেই নহয়। ফুৰি এতিয়া ঘৰলৈ উভতি আহিছোঁ। বহুত দেৰি থাকিলোঁ তাতে, আৰু ফুৰিবলৈও গ'লোঁ। এতিয়া এয়া ঘৰলৈ গৈ আছোঁ। এয়া দেখিছেনে, এইটো আমাৰ হ'ল ঘাইপথটো, আৰু এইবিলাক দোকান পোহাৰ আছে আমাৰ এই তিনিআলিতে। এইবিলাক মানুহবোৰ এনেকৈ গধূলি সময়ত অকণমান ওলাইছে আৰু ফুৰিছে, চাইছে। সেয়া
আৰু এতিয়া সন্ধ্যা লাগিলেহি আৰু ঘৰ আহি পালোহি আৰু ঘৰলৈ আহি পাইছোঁহি আৰু আলহীও আহিছে ঘৰলৈ। গতিকে ভিডিঅ'টো আৰু ইমানতে সামৰিব লৈছোঁ।